জুলাই বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় এই দিৱস গুৱাহাটীস্থিত কৰ ভৱনত ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই দিৱসত উপস্থিত থাকি মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে দিৱসটোৰ তাৎপৰ্য ব্যাখ্যা কৰে মন্ত্ৰী অজন্তা নেওগে তেওঁৰ ভাষণত কয় যে ৰাজ্যখনত মানৱ সৰবৰাহৰ বলি কোনো শিশু মহিলা হ'ব নালাগে হিংসা আৰু সংকটত পৰা মহিলাসকলক যত্ন সমৰ্থন আৰু তাৎক্ষণিক ধাৰাবাহিকভাৱে সহায় কৰাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে 30 জুলাইত ৰাজ্যিক মৰ্যাদাৰে বিশ্ব মানৱ সৰবৰাহ বিৰোধী দিৱস চৰকাৰে পালন কৰি আহিছে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অপৰাধ আৰু হিংসাৰ বলি হোৱা মহিলা তথা ভুক্তভোগীসকলৰ উদ্ধাৰ সুৰক্ষা আৰু পুনৰ সংস্থাপনৰ বাবে চৰকাৰে এক প্ৰণালী প্ৰস্তুত কৰিছে যৌতুক ঘৰুৱা হিংসা আৰু কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ দৰে সামাজিক কুফলৰ বিৰুদ্ধে যুঁজিবলৈ আৰু লিংগ সমতা বৃদ্ধি কৰাৰ বাবে চৰকাৰী আঁচনি আৰু কাৰ্যসূচীৰ লগতে আইনী ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক সজাগ কৰি থকা হৈছে উল্লেখযোগ্য যে পঞ্চায়তসমূহত বিশেষ সজাগতা সভা অনুষ্ঠিত কৰিবলৈ চৰকাৰীভাৱে নিৰ্দেশ দিয়া হৈছে মন্ত্ৰী অজন্তা নেওগে এই লাইভৰ আগত এইদৰে কয় এই দিৱসটো আমি আজি ৰাজ্যিকভাৱে পালন কৰিছো আমাৰ উদ্দেশ্য হৈছে যে আমাৰ ৰাজ্যখনত মানৱ সৰবৰাহৰ বলি কোনো শিশু হ'ব নালাগে আৰু মহিলা হ'ব নালাগে আমি সাধাৰণতে দেখিছো যে আমাৰ ৰাজ্যখনৰ কিছুমান ষ্ট্ৰেটেজিক এৰিয়া এলেকা আছে ভূটান বৰ্ডাৰ বা অন্যান্য ধৰণৰ অসম নাগালেণ্ড বৰ্ডাৰ বা অসম মিজোৰাম বৰ্ডাৰ অসম অৰুণাচল বৰ্ডাৰ এই এৰিয়াবিলাকত মানৱ সৰবৰাহৰ যিটো ট্ৰেণ্ড সাধাৰণতে সেইটো কিছু বৃদ্ধি হয় সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰথমবাৰৰ কাৰণে ষ্টেট পলিচি এগেইনষ্ট মানে ইলিগেল ট্ৰেফিকিং আৰু ষ্টেট পলিচি এগেইনষ্ট মানে উইচ হাণ্টিং আমি গ্ৰহণ কৰিছোঁ তাত কেইটামান কথা আমি কঠোৰভাৱে লিখিছোঁ যে এক নম্বৰ কথা যদি কোনোবাই ইলিগেল মানে এনেকুৱা ধৰণৰ মানৱ সৰবৰাহ কৰে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব লগতে তাত কিছুমান ৰিফৰ্মছৰ ব্যৱস্থাও আছে যেনেধৰণে কোনোবাই যদি বলি হয় ইয়াৰ মানে হিউমেন ট্ৰেফিকিঙৰ তেওঁলোকৰ পৰিয়াল দুৰ্বল পৰিয়াল অৰ্থনৈতিকভাৱে তেওঁলোকে যেতিয়া আকৌ পুনৰ ঘূৰি আহিব তেওঁলোকৰ পুনৰ সংস্থাপন বা ৰিহাবিলিটেশ্যনৰ কাৰণেও এই পলিচিত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি কৈছোঁ যে জনজাগৰণ হ'ব লাগে আজি সভাখনৰ সেইটোৱে উদ্দেশ্য আছিল অসমৰ যি 26,000 গাঁও আছে সেই গাঁৱলৈ আমি আমাৰ অংগনবাড়ী কৰ্মীসকলক বা যি ন্যায়সখী আছে তেওঁলোকক তাৰ পঞ্চায়তৰ সহযোগিতাৰে আমি কিছুমান সজাগতা সভা পাতিবলৈ দিছোঁ য'ত যাতে তেওঁলোকে সেই অঞ্চলৰ মানুহসকলক জনসাধাৰণক সজাগ কৰে ইয়াৰ বিৰুদ্ধে তাৰ কাৰণে আমি আচলতে এই সভাখন আজি পাতিছিলোঁ